নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই নাছৰিন আখতাৰ। আজি মই অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত অসমীয়া বিষয়ৰ সংস্কৃতি আৰু আমাৰ জীৱন পাঠটিৰ পাঠভিত্তিক ক্ৰিয়াখিনি আলোচনা কৰিম। তোমালোকক মই ই লাৰ্ণিং ব্যৱস্থাৰ গুৰুকুলমলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক এটাই ভালে আছা। তোমালোকৰ নিশ্চয় মনত আছে যে যোৱা ক্লাছটোত মই তোমালোকক কি পঢ়াইছিলোঁ? সংস্কৃতিৰ বিষয়ে পঢ়াইছিলোঁ। সংস্কৃতি কি, সংস্কৃতিৰ লগত আমাৰ জীৱনৰ সম্পৰ্ক কি, সংস্কৃতিয়ে কেনেদৰে আমাৰ জীৱনটো সুন্দৰ কৰে, সেই আটাইখিনিৰ বিষয়ে তোমালোকক বুজাইছিলোঁ। আৰু তোমালোকেও নিশ্চয় ঘৰত পাঠটি ধুনীয়াকৈ পঢ়িছা। আৰু তোমালোকক যিখিনি গৃহকৰ্ম দিছিলোঁ সেইখিনিও নিশ্চয় তোমালোকে কৰিছা। এতিয়া মই তোমালোকৰ লগত পাঠভিত্তিক ক্ৰিয়াৰ ২ নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। সৰু সৰু প্ৰশ্নখিনি তোমালোকক যোৱা ক্লাছত আলোচনা কৰিয়ে দিছিলোঁ। আজি মই তোমালোকক সেইখিনি দীঘল প্ৰশ্নৰ কাৰণে লিখি লিখি দিম আৰু চুটিকৈ আৰু সেইখিনি তোমালোকক বুজাই দিম। তোমালোকে নিশ্চয় বুজি পাবা। এতিয়া চোৱা, মই ইয়াত প্ৰথম প্ৰশ্নটো লিখি দিছোঁৱে যে প্ৰথম প্ৰশ্নটোত কি দিছে চোৱা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মতে সংস্কৃতি কি? যে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে আমাৰ সংস্কৃতি সম্পৰ্কত এটা ধুনীয়া সংজ্ঞা দিছিল। সেই সংজ্ঞাটো ইয়াত কিতাপত প্ৰত্যক্ষ উক্তিত আছে, আৰু কিন্তু মই তোমালোকক পৰোক্ষ উক্তিতহে উত্তৰটো দিছোঁ। কাৰণ পৰোক্ষ উক্তিত থাকিলে কি হয় যে দুই এটা কথা নিলিখিলেও ভুল নহয়, কিন্তু প্ৰত্যক্ষ উক্তিত যদি আমি উত্তৰটো লিখোঁ তেতিয়াহ'লে কি হ'ব, সেইটো একেবাৰে শুদ্ধ হ'ব লাগিব, সম্পূৰ্ণৰূপে কিতাপৰ পৰা উঠাই দিব লাগিব। সেইকাৰণে মই তোমালোকক নিজা ভাষাত সেই উত্তৰটো লিখি দিছোঁ। চোৱা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কি কৈছিল? সংস্কৃতি হ'ল এনে কিছুমান কথা, কাম বা চিন্তা যিয়ে মানুহক বৰ্বৰ প্ৰকৃতিৰ পৰা আনি দিব্য প্ৰকৃতি দিয়ে আৰু এই পৃথিৱীখন ধুনীয়া কৰি সম্পূৰ্ণ মানৱ জীৱনটোত আনন্দ পাবলৈ বাট দেখুৱাই দিয়ে। অৰ্থাৎ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ মতে কি সংস্কৃতি? যে সংস্কৃতি হৈছে এনেকুৱা কিছুমান কাম, এনেকুৱা চিন্তা আৰু কৰ্ম যিয়ে আমাক কি কৰে, আমাৰ জীৱনটোক বৰ্বৰ প্ৰকৃতিৰ পৰা অৰ্থাৎ আদিম প্ৰকৃতিৰ পৰা তুলি আনি আমাক দেৱতাসুলভ প্ৰকৃতি কিছুমান প্ৰদান কৰে আৰু আমাৰ গোটেই মানৱ জীৱনটোক কি কৰে, ধুনীয়া কৰি ইয়াত যিবিলাক আনন্দ আছে সেই আনন্দবোৰ উপভোগ কৰিবলৈ আমাক কি কৰে, শক্তিয়াই দিয়ে বা আমাক কি কৰে, সুবিধাবিলাক দিয়ে। গতিকে এয়াই হৈছে কি আমাৰ সংস্কৃতি। এতিয়া মই তোমালোকক ৬ নম্বৰৰ প্ৰশ্নটো উত্তৰটো লিখি দিম, চাবা তোমালোকে। এয়া চোৱা ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক দ্বিতীয় প্ৰশ্নটো আৰু তৃতীয় প্ৰশ্নটো লিখি দিছোঁ। চোৱা, ৬ নম্বৰ প্ৰশ্নটোত আমাক কি কৈছে, সাংস্কৃতিক বৈচিত্ৰ্যৰ কাৰণসমূহ কি কি? যে সাংস্কৃতিক বৈচিত্ৰ্যৰ কাৰণসমূহক আমি ৩টা ভাগত ভাগ কৰিব পাৰোঁ। কি কি আছিল? এটা আছিল জলবায়ুৰ ভিন্নতা, এটা আছিল খাদ্য ৰীতিৰ অভ্যাস আৰু জীৱনশৈলীৰ বৈশিষ্ট্য। যে জলবায়ুৰ ভিন্নতা হৈছে কি, যে আমি যিটো পৰিৱেশত থাকোঁ, আমাৰ জলবায়ুটো কেনেকুৱা, সেইমতে আমাৰ সংস্কৃতিটো ভিন্ন ধৰণৰ হয়। আকৌ খাদ্য ৰীতিৰ অভ্যাস, যে খাদ্য ৰীতিৰ অভ্যাস হৈছে কি, আমি বেলেগ বেলেগ জাতি জনগোষ্ঠীয়ে বেলেগ বেলেগ খাদ্য খাওঁ, এটাৰ লগত আনটো নিমিলে, গতিকে সেইটোৱে আমাৰ কি কৰে, সংস্কৃতিত প্ৰভাৱ বিস্তাৰ কৰে। আৰু এটা আছে জীৱনশৈলীৰ বৈশিষ্ট্য। যে জীৱনশৈলীৰ বৈশিষ্ট্য হৈছে কি, আমাৰ জীৱন ধাৰণ কৰা প্ৰণালী অন্য এটা জাতিৰ লগত নিমিলিব পাৰে, গতিকে জাতিভেদে সেইকাৰণে সংস্কৃতিবিলাক আমাৰ কি হয়, বেলেগ বেলেগ হয়। তাৰপিছতো চোৱা কি দিছে প্ৰশ্নটোত, যে খাদ্য ৰীতিৰ ভিন্নতাই সংস্কৃতিত কিদৰে প্ৰভাৱ পেলায়? যে খাদ্য ৰীতিৰ ভিন্নতাই সংস্কৃতিক আমাক যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে, আৰু ইয়াৰ বাবে কি হয়, এই খাদ্য ৰীতিৰ ভিন্নতাৰ বাবে আমাৰ সাংস্কৃতিক বৈচিত্ৰ্য গঢ় লৈ উঠে। ইয়াত চোৱা উত্তৰটোত কি লিখি দিছোঁ মই, যে খাদ্য ৰীতিৰ ভিন্নতাই সংস্কৃতিত যথেষ্ট প্ৰভাৱ পেলায়। আমি জানো যে বেলেগ বেলেগ জাতিৰ খাদ্য ৰীতিবোৰ বেলেগ বেলেগ হয়। এটা জাতিৰ খাদ্য আন এটাৰ গ্ৰহণীয় নহ'বও পাৰে। আকৌ খাদ্যৰ মিল থাকিলেও কেতিয়াবা কেতিয়াবা কি হয়, যে ৰন্ধাৰ নীতি নিয়ম, খোৱাৰ ধৰণ আদিবোৰ বেলেগ বেলেগ হয়, যাৰ ফলত কি আমাৰ সংস্কৃতিবিলাক ভিন্ন ধৰণে গঢ় লৈ উঠে। সেইবাবে আমি কি ক'ব পাৰোঁ, যে খাদ্য ৰীতিৰ ভিন্নতায়ো আমাৰ সংস্কৃতিক কি কৰে, যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে। গতিকে ছাত্ৰ ছাত্ৰীসকল, এটা কথা কি, যে মই ইয়াত তোমালোকে বুজি পাব পৰাকৈ অতি চুটিকৈহে উত্তৰখিনি দিছোঁ। ইচ্ছা কৰিলে তোমালোকে নিজাববীয়াকো কিছুমান বাক্য ইয়াত সংযোজন কৰি দিব পাৰিবা।
এতিয়া চোৱা মই তোমালোকক খ নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখি দিম। এয়া চোৱা ছাত্ৰ ছাত্ৰীসকল যে এইবাৰ প্ৰশ্নটো কি আছে, সামাজিক পৰম্পৰাৰ লগত মানুহৰ জীৱন কেনেকৈ বান্ধ খাই পৰে। যে সামাজিক পৰম্পৰা হৈছে কিছুমান যে সমাজৰ নীতি নিয়ম যিবিলাক আমি সৰুৰে পৰাই দেখোঁ। আমাৰ মানৱ জীৱন আৰম্ভ হোৱাৰ লগে লগে আমি যিবিলাক নীতি নিয়মেৰে আমাৰ জীৱনটো আগবঢ়াই নিওঁ সেইবিলাক সামাজিক পৰম্পৰা। আৰু ইয়াত কি কৈছে চোৱা, যে মানুহে জীৱনৰ প্ৰথম অৱস্থাৰ পৰাই বিভিন্ন কাৰ্যৰ লগত জড়িত হৈ পৰে, যাৰ বাবে সেই কামবোৰ কৰিবলৈ যাওঁতে নিজৰ ৰুচি আৰু আচৰণ প্ৰকাশ কৰে। এনেদৰে নিজৰ প্ৰকাশিত ৰুচিবোধ আৰু আচৰণৰ জৰিয়তে আমি মানুহবোৰ সামাজিক পৰম্পৰাৰ লগত বান্ধ খাই পৰোঁ। অৰ্থাৎ আমি আমাৰ আচৰণটো যি ধৰণৰ কৰোঁ, আমি আমাৰ ৰুচিবোধটো যেনেদৰে প্ৰকাশ কৰোঁ, সেই অনুযায়ী কি কৰোঁ, আমি আমাৰ সমাজৰ পৰম্পৰাবিলাকৰ লগত আমি মিল খাই পৰোঁ। আমাৰ পৰম্পৰাটো যেনেকুৱা আমাক সৰুৰে যেনেকৈ শিকায় মা দেউতাই, আমি তেনেকৈ আমাৰ ৰুচিবিলাক আমি অন্যৰ আগত প্ৰকাশ কৰোঁ। আমাৰ আচৰণ কেনেকুৱা হয়, মই পঢ়াতে বুজাইছিলোঁ তোমালোকক যে আমাৰ পৰিয়ালটো যদি ভাল হয়, সৎ প্ৰকৃতিৰ লোক হয়, তেতিয়াহ'লে তেওঁলোকে আমাক ভাল আচৰণ কৰাব আৰু তেতিয়াহ'লে আমাৰ সামাজিক পৰম্পৰাবিলাকো কি হ'ব, সৎ প্ৰকৃতিৰ হ'ব। আমি আমাৰ সমাজৰ নীতি নিয়মবিলাক খুব সহজতে মানি লওঁ। আমি সেইবিলাকৰ কেতিয়াও বিপৰীত বা তাৰ আমি কি কৰিব নাযাওঁ, প্ৰতিবাদ কৰিবলৈ নাযাওঁ। সেইকাৰণে কি কৈছে যে কি আমি আমাৰ নিজৰ ৰুচিবোধ আৰু আমাৰ নিজৰ আচৰণ প্ৰকাশৰ জৰিয়তে আমি আমাৰ সামাজিক পৰম্পৰাৰ লগত জড়িত হৈ পৰোঁ। এতিয়া তোমালোকক 3 নম্বৰ প্ৰশ্নৰ প্ৰথম প্ৰশ্নটো দিম। ইয়াত আৰু এটা প্ৰশ্ন আছে, সেইটো মই তোমালোকলৈকে থ'ম, সেইটো তোমালোকে ঘৰত নিজে চেষ্টা কৰিবা। এতিয়া প্ৰথম প্ৰশ্নটো লিখি ল'বা 3 নম্বৰৰ। ছাত্ৰ ছাত্ৰীসকল চোৱা, এইবাৰ মই তোমালোকক বাহ্যিক আৰু আভ্যন্তৰীণ সংস্কৃতিৰ প্ৰভেদৰ প্ৰশ্নটো দিছোঁ। যে বাহ্যিক আৰু আভ্যন্তৰীণ সংস্কৃতি তোমালোকে জানা নিশ্চয় যে সংস্কৃতিৰ দুটা ৰূপ। বাহ্যিক সংস্কৃতিটো হৈছে বাহিৰৰ যিটো, আৰু আভ্যন্তৰীণটো হৈছে আমাৰ মানুহৰ অন্তৰৰ লগত জড়িত। চোৱা ইয়াত মই পাৰ্থক্যকেইটা দি দিছোঁ যে সংস্কৃতি দুটা ৰূপ হৈছে আমাৰ বাহ্যিক আৰু আভ্যন্তৰীণ সংস্কৃতি। এটা বস্তুৰ বাহ্যিক ৰূপ আৰু ইয়াৰ কলা কৌশলবোৰ সেই বস্তুটোৰ বাহ্যিক সংস্কৃতি। আনহাতে সেই বস্তুটোৰ ৰস অনুভৱ কৰি অৰ্থাৎ ৰসাস্বাদন অৰ্থাৎ আমি সেই বস্তুটো উপভোগ কৰি আমি যিটো আনন্দ পাওঁ সেইটো হৈছে আমাৰ আভ্যন্তৰীণ সংস্কৃতি। তাৰপিছত চোৱা, সাজোন কাচোনবিলাক হৈছে বাহ্যিক সংস্কৃতিত পৰে। আমাৰ যিটো বাহিৰৰ পৰা আমাক মানুহে চালে আমাক যেনেকুৱা দেখিব সেইটো বস্তু হৈছে বাহ্যিক সংস্কৃতি। আনহাতে আমাৰ যিবিলাক আভ্যন্তৰীণ আচৰণ, আমাৰ মনৰ যিবিলাক আন্তৰিক যিবিলাক আচৰণ, আমাৰ ৰুচিবোধ, আমাৰ ব্যৱহাৰ, আমাৰ আচাৰবিলাক, সেই সকলোবিলাক হৈছে কি আমাৰ আভ্যন্তৰীণ সংস্কৃতি। আৰু তাৰপিছতো চোৱা শেষৰটো যে বাহ্যিক সংস্কৃতিৰ লগত আমাৰ কি জড়িত হৈ নাথাকে, আচাৰ আচৰণবোৰ জড়িত হৈ নাথাকে। আমাক দেখাৰ লগে লগে যিটো সেইটো হৈছে আমাৰ বাহ্যিক সংস্কৃতি। আমাৰ লগত ধৰি লওক কথা পতা নাই, আমাৰ লগত আলোচনা একো হোৱা নাই, সেইটো হৈছে আমাৰ অকল আমাক দেখাৰ লগে লগে তেওঁ যিটো চাব, তেওঁ যিটো ভাবিব সেইটো হৈছে বাহ্যিক সংস্কৃতি। আনহাতে আভ্যন্তৰীণ সংস্কৃতিটো কি, যে সম্পূৰ্ণৰূপে আমাৰ আচাৰ আচৰণ ৰুচিবোধৰ লগত ই জড়িত হৈ থাকে। গতিকে তোমালোকে নিশ্চয় ধৰিব পাৰিছা যে কি বাহ্যিক আৰু আভ্যন্তৰীণ সংস্কৃতি দুটা সম্পূৰ্ণৰূপে বেলেগ বেলেগ বস্তু। নিশ্চয় বুজি পাইছা নহয় তোমালোকে, যে বাহ্যিক সংস্কৃতি হৈছে আমাৰ বাহিৰৰ সংস্কৃতিটো, বাহিৰৰ ৰূপটো। আনহাতে আভ্যন্তৰীণ সংস্কৃতিটো কি, যে মানুহৰ অন্তৰৰ লগত জড়িত, মানুহৰ আচাৰ আচৰণ, মানুহৰ ব্যৱহাৰ, আমি কি কৰিব লাগে কি কৰিব নালাগে, ন্যায় কোনটো অন্যায় কোনটো, উচিত কি অনুচিত কি, এই সকলোবোৰ আভ্যন্তৰীণ সংস্কৃতিৰ লগত জড়িত। এতিয়া মই তোমালোকক 4 নম্বৰৰ যিটো আছে ব্যাখ্যা কৰা, সেই ব্যাখ্যা কৰাটো ইয়াত লিখি নিদিওঁ, তোমালোকক মই অকণ অকণ কৈ দিওঁ। সেই বস্তুখিনি তোমালোকে কি কৰিবা, তোমালোকে ঘৰত নিজে লিখি ল'বা। মই কোৱা কথাখিনিৰ ওপৰত ভিত্তি কৰি পেলাই তোমালোকে ধুনীয়াকৈ লিখি ল'বা। যে ইয়াত ক নম্বৰত কৈছে কি চোৱা, যে সংস্কৃতি হ'ল জাতীয় জীৱনৰ চালিকা শক্তি। সংস্কৃতি হ'ল জাতীয় জীৱনৰ চালিকা শক্তি। তোমালোকে নিশ্চয় জানা চালিকা শক্তি মানে কি, যে চালিকা শক্তি হ'ল যিয়ে আমাক চলাই নিয়ে, আমাক চলাই নিব পৰা বস্তুটোৱে হৈছে আমাৰ চালিকা শক্তি। আৰু জাতীয় জীৱন কি, যে জাতীয় জীৱন হ'ল জাতি এটাই যিটো নীতি নিয়মৰ মাজেৰে
কি কৰে জাতিটোক উৎকৰ্ষ সাধন কৰে বা জাতিত থকা সেই মানুহবিলাকৰ আচাৰ আচৰণবোৰৰ ওপৰত প্ৰভাৱ পেলায় সেইটোৱে হৈছে জাতীয় জীৱন অৰ্থাৎ জাতি এটা যিটো নিয়মৰ মাজেৰে পৰিচালিত হয় সেয়াই হৈছে জাতীয় জীৱন আৰু সংস্কৃতিটোৱে সেই জাতীয় জীৱনটোক কি কৰে চলাই নিয়ে অৰ্থাৎ জাতি এটাৰ গোটেইখিনি মানুহ সেই সংস্কৃতিৰ দ্বাৰা পৰিচালিত হয় সংস্কৃতি কি সংস্কৃতিটো হৈছে কি আমাৰ মানুহৰ আচাৰ আচৰণবোৰ যে আমাৰ যিবিলাক আমি নীতি নিয়মৰ মাজেৰে যিবোৰ নীতি নিয়মৰ মাজেৰে আমি কি আমাৰ জীৱনটো অতিবাহিত কৰোঁ সেই সকলোবোৰ নীতি নিয়মেই হৈছে সংস্কৃতি গতিকে যিহেতু সমাজ জীৱনৰ দাপোন স্বৰূপ জাতীয় জীৱনৰ দাপোন স্বৰূপ এই সংস্কৃতি গতিকে এই সংস্কৃতিখিনিৰ ওপৰত আমাৰ জাতীয় জীৱনৰ বহুতখিনি বস্তু নিৰ্ভৰ কৰে আমাৰ জাতিটো কেনেকুৱা আমি কেনেকুৱা নীতি নিয়মবোৰ পালন কৰোঁ আমাৰ সংস্কৃতিটো চাই অইন মানুহে আমাক গম পাব গতিকে আমাৰ আচাৰ আচৰণ আমাৰ ৰুচিবোধ আমাৰ পৰম্পৰাবিলাক আমাৰ কৰণীয়বিলাক সেই সংস্কৃতিৰ লগত জড়িত গতিকে সংস্কৃতি যদি উন্নত মানৰ হয় তেতিয়াহ'লে সেই জাতিটো চিৰস্মৰণীয় হৈ যাব বহুত ওপৰলৈকে উঠি যাব জাতিটোৰ উৎকৰ্ষ সাধন হ'ব আনহাতে সংস্কৃতি যদি কি হয় বেয়া হয় বা যিবিলাক আমাৰ অসৎ আচৰণ আছে সেইবিলাক যদি সংস্কৃতিত আহি পৰে তেতিয়াহ'লে সেই জাতিটো লাহে লাহে ধ্বংসৰ ফাললৈ আগবাঢ়ে গতিকে এই কথাখিনি হৈছে ইয়াৰ মূল কথা এই কথাখিনিৰ লগত তোমালোকে প্ৰসংগ সংগতি দৰ্শাই পেলাই তোমালোকে ধুনীয়াকৈ নিজাববীয়াকৈ সেইখিনি ঘৰত লিখি ল'বা তাৰপিছতটোত কি দিছে চোৱা সকলো সুকুমাৰ চিন্তা কাম আৰু গুণৰাশিয়ে হ'ল সংস্কৃতিৰ সোপান যে সকলো সুকুমাৰ চিন্তা হৈছে কি সুকুমাৰ চিন্তা মানে কি যিটো মানে ৰস থাকে যাৰ লগত আমাৰ যিটো চিন্তা যিয়ে আমাক আনন্দ দিব পাৰে যিটো কাম যিটো গুণৰাশি অৰ্থাৎ আমি যিবিলাক কাম কৰোঁ আমাৰ যিবিলাক মানৱীয়তা আছে আমাৰ যিবিলাক মানৱীয় গুণ আছে সেই গুণবোৰে কি কৰে আমাক সংস্কৃতিটোক জীয়াই ৰাখে আমাৰ সংস্কৃতিটোক অন্যৰ আগত পৰিচয় কৰাই দিয়ে আৰু সেই সংস্কৃতিখিনি কি কৰে বেলেগে চিনি পায় তাৰমানে আমি যিবিলাক আচাৰ আচৰণ কৰোঁ আমি যিবিলাক কাম কৰোঁ আমি যিবিলাক মানে কি কৰোঁ চিন্তা কৰোঁ সেই চিন্তাবিলাকৰ জৰিয়তে আমাৰ সংস্কৃতিটো গঠন হয় আৰু এই সংস্কৃতিটোৱে কি কৰে আমাক অন্যৰ আগত পৰিচয় কৰাই দিয়ে এইখিনি হৈছে এই বাক্যটোৰ মূল কথা ইয়াত তোমালোকে তেনেদৰে আগৰ ধৰণে কি কৰিবা ঘৰত লিখি ল'বা তাৰপিছতো চোৱা যে মানুহৰ আবেগ অনুভূতিৰ মূল উৎস হ'ল চৌপাশৰ বিনন্দীয়া প্ৰকৃতি যে ইয়াত কি কৈছে আমাৰ যিবিলাক আবেগ আমাৰ যিবিলাক অনুভূতি সেই অনুভূতিবিলাক কাৰ লগত জড়িত হৈ আছে আমাৰ চাৰিওফালৰ প্ৰকৃতিৰ লগত জড়িত হৈ আছে প্ৰকৃতি যদি ৰসাল হয় তেতিয়াহ'লে আমাৰ কি হয় আবেগ অনুভূতিবোৰো ভাল হয় আমাৰ কি হয় মনটো ৰসাল হৈ পৰে গতিকে মন ৰসাল হোৱাৰ লগে লগে কি হয় আমি যিবিলাক কাম কৰোঁ সেইবোৰো ৰসাল হয় গতিকে চাবলৈ গ'লে আমাৰ যিবিলাক আবেগ অনুভূতি আছে এই সকলোবোৰৰ লগত প্ৰকৃতি জগত কি হৈ আছে জড়িত হৈছে প্ৰকৃতি জগতত যেতিয়া ফুল ফুলিব বসন্ত ঋতু আহিব পুলি কেতেকীয়ে বিনাব বা শাৰদীয় ঋতুত আমাৰ মনবিলাক কিমান উৎফুল্লিত হৈ থাকে গতিকে যেতিয়া সেই প্ৰকৃতি জগতখন যেতিয়া সদায় এনেদৰে থাকিব তেতিয়াহ'লে কি হ'ব আমাৰ আবেগ অনুভূতিবিলাকো সদায় ৰসাল হৈ থাকিব আৰু সেইকাৰণে কি কৈছে যে কবিয়ে বুলি ক'লোঁ ইয়াত মই যে আমাৰ প্ৰত্যেকটো বস্তুৰ ক্ষেত্ৰতে আমাক কি বুলি কৈছে প্ৰকৃতিৰ লগত আমাক জড়িত হ'বলৈ কৈছে যে ইয়াত মই উদাহৰণ দিছিলোঁ তোমালোকক পাঠটো বুজাওঁতে কি বুলি উদাহৰণ দিছিলোঁ যে হৰিণ এটা যেতিয়া খোজকাঢ়ি যাই থাকে তেতিয়া আমি তাক গুৰুত্ব নিদিওঁ আমি জেনেৰেলি যাই থকা বুলি ভাবোঁ কিন্তু তাত কবিয়ে হওক বা চিত্ৰকৰ এজনেই হওক তেতিয়া কি কৰিব সেই বস্তুটোৰ ওপৰত এটা কবিতা লিখি দিব বা চিত্ৰ এখন আঁকি দিব তাৰমানে কি তেওঁলোকৰ আবেগ অনুভূতিবোৰ সম্পূৰ্ণৰূপে প্ৰকৃতিৰ লগত জড়িত হৈ আছে আৰু সেইকাৰণে ইয়াত লিখকে কি বুলি কৈছে যে আমাৰ আবেগ অনুভূতিবিলাকৰ মূল উৎস হৈছে আমাৰ চৌপাশৰ বিনন্দীয়া প্ৰকৃতি গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই এই ব্যাখ্যা কৰাখিনিৰ মূল কথাখিনি কৈ দিলোঁ তোমালোকে ঘৰত এইখিনি ধুনীয়াকৈ নিজাববীয়াকৈ লিখি ল'বা এইবাৰ মই তোমালোকক কি কৰিম ব্যৱহাৰিক ব্যাকৰণ অৰ্থাৎ সংহত ভাষা অধ্যয়নৰ সৰু সৰু ব্যাকৰণ আছে কেইটামান সেই কেইটামান ব্যাকৰণখিনি মই তোমালোকক কি কৰিম দি দিম বৰ্ডত তোমালোকে ধুনীয়াকৈ লিখি ল'বা
এয়া চোৱা ছাত্ৰ ছাত্ৰীসকল, মই ভাষা অধ্যয়নৰ 5 নম্বৰ প্ৰশ্নটোত দিছে কি চোৱা যে ধ্বনিৰ মিল থকা শব্দ লিখা। ধ্বনিৰ মিল থকা শব্দ ইয়াত মই কেইটামান লিখি দিছোঁ। তোমালোকেও কি কৰিবা, তোমালোকেও ঘৰত এনেকুৱা মিল থকা শব্দ কিছুমান নিজে লিখি উলিয়াবলৈ চেষ্টা কৰিবা। ইয়াত দিছে চোৱা কৃষ্টি, দৃষ্টি, সৃষ্টি, বৃষ্টি। ইয়াত এইটো দিয়া আছিলে, মই বাকীকেইটা দি দিছোঁ চোৱা। তাৰপিছত আছে স্তুতি, নতি, সংস্কৃতি, কৃতি। তোমালোকেও কি কৰিবা, এনেকুৱা তাত হচইকাই থকা শব্দ আৰু পাৰা যদি তোমালোকে নিজে লিখি উলিয়াবা। তাৰপিছত 6 নম্বৰত কি দিছে চোৱা উপসৰ্গৰ সহায়ত শব্দ লিখা। উপসৰ্গ মানে তোমালোকে নিশ্চয় জানা যে প্ৰতি, অব, অনু, বি, উত, তেনেকুৱা পৰা, সেইবিলাক হৈছে কি উপসৰ্গ। সেইবিলাকৰ লগত অইন এটা বৰ্ণ লগ লগাই কি কৰিব পাৰি, নতুন নতুন শব্দ সাজিব পাৰি। গতিকে ইয়াত প্ৰতি শব্দটো, প্ৰতি উপসৰ্গটোত মই কি কি লিখি দিছোঁ চোৱা প্ৰতিবাদ, প্ৰতিমা। তোমালোকেও তেনেকৈ 2-3টা শব্দ নিজে লিখিবা। অবত দিছোঁ চোৱা অৱতাৰ, অৱমাননা। অৱমাননা মানে কি, আমি যাক নামানো। অনু হৈছে অনুবাদ, অনুমান। বিত দিছোঁ চোৱা কি বিফল আৰু বিবাদ। আৰু উত্তৰত দিছোঁ উৎপাদক আৰু উৎপীড়ন। এনেকুৱা আৰু বহুত শব্দ আছে। তোমালোকে সেইখিনি গৃহকৰ্ম হিচাপে তোমালোকে ঘৰত এইটো আৰু এইটো তোমালোকে নিজে লিখি উলিয়াবা। তাৰপিছত আছে কি চোৱা 6 নম্বৰত আছে জুৰীয়া শব্দ লিখা। জুৰীয়া শব্দ লিখা ইয়াত মই কেইটামান দি দিছোঁ। আচাৰ আচৰণ, আৱেগ অনুভূতি, জাতি জনগোষ্ঠী, তাৰপিছত স্থাপত্য ভাস্কৰ্য, আচাৰ বিচাৰ, এনেকুৱা বিভিন্ন ধৰণৰ আছে জুৰীয়া শব্দ। জুৰীয়া শব্দ কি তোমালোকে নিশ্চয় জানা যে জুৰীয়া শব্দ হৈছে জোৰ জোৰ পাতি থকা শব্দ। হয়তো যদি এটা কৈ পেলাই এটা যদি আমি নকওঁ তেতিয়াহ'লে কি হয়, বস্তুটো আধৰুৱা আধৰুৱা যেন হয়। সেই শব্দবিলাকেই হৈছে জুৰীয়া শব্দ। গতিকে সেই জুৰীয়া শব্দ পাঠ্যৰ পৰা বিচাৰি উলিয়াব দিছে। মই কেইটামান দি দিছোঁ, তোমালোকেও পাঠ্য পঢ়িবা আৰু তাৰ পৰা ধুনীয়াকৈ বিচাৰি উলিয়াবা। আৰু শেষৰ ফালে দিছে ইয়াত কি বাক্য ৰচনা। সেই বাক্য ৰচনাকেইটা মই 2-3টা যোৱা ক্লাছত দিছোঁৱে। এইবাৰো বাকী থকাকেইটা তোমালোকে ঘৰত ধুনীয়াকৈ কৰি ল'বা। যে ছাত্ৰ ছাত্ৰীসকল, তোমালোকক এই ব্যৱস্থাৰ জৰিয়তে যিখিনি দিব পাৰোঁ সেইখিনি দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। আশা কৰোঁ নিশ্চয় তোমালোকে ধৰিব পাৰিছা। তোমালোকে মই দিয়া প্ৰশ্নখিনি ধুনীয়াকৈ চাই ল'বা, পঢ়ি ল'বা আৰু নিজেও কি কৰিবা, মই যেনেকৈ দিছোঁ সেই বস্তুটো মোৰ নিচিনা নহয় বা মোৰ থকাখিনি দিয়াৰ উপৰিও তোমালোকে নিজে লিখি ল'বা। তাত মই মূল কথাখিনিহে লিখি দিছোঁ। তোমালোকে তাত নিজাববীয়াকৈ আকৌ 2-4টামান বাক্য ভৰাবা আৰু ধুনীয়াকৈ লিখি উলিয়াবা। তেতিয়াহ'লে আজিৰ কাৰণে নমস্কাৰ।